वेलकाम टू माय यूट्यूब चैनल एचआर एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 7 চেপ্টাৰ 6 আমাৰ কাপোৰ এই চেপ্টাৰৰ যেটো প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীৰ 100% आंसर আজি আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সায়েন্সৰ ইয়াৰ আগতে বহুত কেইটা চেপ্টাৰ মই আপলোড কৰি থৈছো যদি তোমালোকে ভিডিওবোৰ চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে মই চেপ্টাৰ ওয়াইজ এমসিকিউ বনাইছো এই এমসিকিউবোৰ তোমালোকৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুতেই ইম্পৰ্টেন্ট হয় তোমালোকে গমে পাইছা আজিকালি এমসিকিউবোৰ বহুত গুৰুত্বপূৰ্ণ হয় তো সেই এমসিকিউবোৰৰ যদি তোমালোকৰ পিডিএফ ফাইল লাগে বা এইবোৰৰ এনসাৰৰ যদি পিডিএফ ফাইল লাগে তেতিয়াহলে তোমালোকে পিডিএফবোৰ পাই যাবা চেপ্টাৰ ওয়াইজ বনাইছো প্ৰতিটো চেপ্টাৰৰে এনসাৰবোৰ আছে আৰম্ভ কৰিছো আজিৰ ভিডিওটো সব প্ৰথম প্ৰশ্নটো কি কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা এক নম্বৰ দিছে উনহুতা উৎপাদনৰ সৈতে জড়িত ৰোগবিধৰ নাম হল তো উনহুতা উৎপাদনৰ লগত জড়িত যেটো বেমাৰ হে বেমাৰ বিধৰ নাম হৈছে এনথ্ৰাক্স বেমাৰ ইয়াৰ বি নম্বৰ অপচনটো কাৰেক্ট হ'ব বুজিলা 3 নম্বৰ প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটো চোৱা উলিয়াবলৈ লেটাবোৰ কেনেকুৱা পানীত উতলোৱা হয় এটোৰ এনসাৰটো আহিব এটো বি নম্বৰ খাৰযুক্ত পানীত উতলোৱা হয় তাৰ এনসাৰটো আহিব बी नंबर ऑप्शन तो 3 नंबर क्वेश्चन तो सा आजिकाली लेटार পৰা উলিয়াবলৈ পানীত মিহলোৱা পদাৰ্থবিধ হল এটো হ'ব তোমাৰ কাপোৰ ধোৱা ছডা আজিকালি উলিয়াবলৈ ব্যৱহাৰ কৰা হয় 2 নম্বৰ প্ৰশ্নটো सा 2 নম্বৰ প্ৰশ্নত কি কৈছে অশুদ্ধ উক্তিটো বিচাৰি উলিওৱা এটা এ নম্বৰ উক্তি যেটো দিছে হেতু सा মুগা ফুলে চুম গছৰ পাত খায় এটো তো শুদ্ধ হয় এতে কিন্তু অশুদ্ধ উক্তিটো বাছি উলিয়াবলৈ দিছে শুদ্ধটো নহয় এনেকুৱা যেবোৰ প্ৰশ্ন আছে হেবোৰ অলপ সাৱধানে কৰিবা বি নম্বৰ অপচনটো কি দিছে সব পৈণত ফুলে মুখেৰে আউলিয়ে লেটাৰ সৃষ্টি কৰে এটো সঁচা কথা তেল জাতীয় পদাৰ্থ আতৰাবলৈ উন শিল্পত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় এটো সঁচা কথা তাৰ পিছত স্যাৰ ডি নম্বৰ অপচনটো তেতিয়ালে কাৰেক্ট হ'ব কাৰণ তাৰে হিফালে তিনিটা কাৰেক্ট আছে তো ডি নম্বৰটো ভুল হয় তো এটোই হ'ব আমাৰ কাৰেক্ট आंसर তো মথৰ পৰা হ'ব পৰা ৰোগবিধৰ নাম হল এনথ্ৰাক্স এই সেন্টেন্সটো ভুল আছে তো আমাৰ শুদ্ধ উত্তৰটো আহিব ডি নম্বৰ অপচনটো শুদ্ধ উত্তৰ বুজি পালানে ইয়াৰ পিছত 3 নম্বৰ কোৱেশ্চনটো চা পাট মুগা আৰু এৰি পলুৱে কি গছৰ পাত খায় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটোৰ आंसर এনেদৰে লিখিবা পাট পলুৱে নুনি গছৰ পাত খায় মুগা পলুৱে চুম গছৰ পাত খায় আৰু এৰি পলুৱে এৰা গছৰ পাত খায় মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো কেনেকুৱা লাগিছে তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকৰ যদি পিডিএফ লাগে মই মোৰ WhatsApp নম্বৰ দি দিম তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা এৰি এমসিকিউ তোমালোকে পাই যাবা 4 নম্বৰ কোৱেশ্চন চাৰিবি তেনে জন্তুৰ নাম লিখা যাৰ পৰা আমি উনহুতা পাব পাৰি এটাৰ आंसर এনেদৰে লিখিবা চাৰিবি তেনে জন্তুৰ নাম হল ছাগলী ভেড়া ইয়াক শহাপহু এইবোৰৰ পৰা আমি কি পাব পাৰো উনহুতা পাব পাৰো 5 नंबर क्वेश्चन तो सा उन पाबो পৰা চাৰিবি জন্তুৰ নাম লিখা এটা সব 4 नंबर আৰু 5 नंबर এই দুটাৰ क्वेश्चन आंसर सेम আহিব তো এটো এনেকে দৰে লিখিবা উন পাবো পৰা চাৰিবি জন্তুৰ নাম হল ভেড়া ছাগলী ইয়াক শহাপহু বুজি পালানে 6 नंबर क्वेश्चन तो सा 6 नंबर क्वेश्चन তো কি কৈছে 6 नंबर क्वेश्चन তো आंसर এটো আহিব এটো आंसर এতে কি কৈছে মথৰ পৰা হ'ব পৰা ৰোগৰ বিষয়ে চমুকৈ লিখা এটোৰ आंसर এটো হ'ব এটো 6 নম্বৰ কোৱেশ্চনৰ যেটো आंसर এটো आंसर হয় এটো সোয়া মথৰ পাখিত ক্ষুদ্ৰ ক্ষুদ্ৰ বাকলি থাকে এই বাকলিয়ে শাক ৰোগ আৰু চকু ৰোগৰ সৃষ্টি কৰিব পাৰে বহু প্ৰতিপালকৰ এনে ৰোগ হোৱা দেখা যায় খালি হাতেৰে লেটাবোৰৰ পৰা উলিয়ালে চৰ্ম ৰোগ হ'ব পাৰে মানে আমাৰ যিবোৰ স্কিন আছে স্কিনৰ বেমাৰো হয় বুজি পালানে এটা आंसर ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 7 নম্বৰ কোৱেশ্চনটো চোৱা 7 নম্বৰ কোৱেশ্চনত কি কৈছে এটো 7 নম্বৰ কোৱেশ্চন চোৱা এনথ্ৰাক্স বুলিলে কি বুজায় ইয়াৰ লগত জড়িত বীজাণুবিধৰ নাম কি উদ্যোগৰ সৈতে জড়িত এই কোৱেশ্চনটো বহুতেই ইম্পৰ্টেন্ট হয় কাৰণ এটো বহুতো কম্পিটিটিভ এক্সামতো এই ধৰণৰ প্ৰশ্নবোৰ পৰীক্ষাত আহে এটোৰ आंसर লিখিবা এনে ধৰণে এনথ্ৰাক্স এবিধ ৰোগৰ নাম ইয়াৰ লগত জড়িত বীজাণুবিধৰ নাম হল বেচিলাছ এনথ্ৰাচিছ এটো বহুত ইম্পৰ্টেন্ট হয় আৰু এটো কাৰ লগত জড়িত উন উদ্যোগৰ লগত জড়িত বুজি পালা এটো आंसर লিখিবা হৈ যাব 8 নম্বৰ প্ৰশ্নটো চোৱা
আহৰণৰ চাৰিটা পৰ্যায় কি পৰ্যায়কেইটাৰ বিষয়ে চমুকৈ লিখা এটাৰ এনসাৰ এনেদৰে লিখিবা আহৰণৰ চাৰিটা পৰ্যায় হ'ল মুণ্ডন পৰিষ্কৰণ পৃথকীকৰণ আৰু ৰঙীনকৰণ এইকেইটা হৈছে তোমাৰ আহৰণ কৰাৰ সিৰিয়ালি বা এটা পৰ্যায়ক্ৰমে এইকেইটা পদ্ধতিৰ সহায়তে এটা সম্পাদন কৰা হয় তো এইবোৰৰ বিষয়ে লিখিবলৈ দিছে চমুকৈ তেটো লিখিবা মুণ্ডন সাধাৰণতে বসন্তকালত ভেড়াৰ নোম কটা হয় ইয়াক মুণ্ডন বোলে জন্তুটোৱে কষ্ট নোপোৱাকৈ মুণ্ডন কৰা হয় ইয়াৰ পিছত আছে পৰিষ্কৰণ তো পৰিষ্কৰণটো এনেদৰে লিখিবা মুণ্ডনৰ পাছত নোমবোৰ ভালদৰে ঘঁহি ধুব লাগে ধুওঁতে অপমাৰ্জকো ব্যৱহাৰ কৰিব পাৰি এই পদ্ধতিটোক পৰিষ্কৰণ বোলা হয় এইটো লিখি দিবা হৈ যাব ইয়াৰ পিছত সব পৃথকীকৰণ জন্তু এটাৰ বিভিন্ন অংশত থকা নোমবোৰ একে নহয় কাণ্ডৰ নোমবোৰ মিহি আৰু সমান হয় কিন্তু পিঠিৰ নোম চুটি আৰু লেহুকা সেয়েহে আমি কি কৰিব লাগে এটো কোমল আৰু উৎকৃষ্ট নোমবোৰ কাণবোৰৰ পৰা পৃথকীকৰণ কৰা হয় ইয়াৰ পিছত আছে 4 নম্বৰ যেটো পৰ্যায় হেতু হৈছে ৰঙীনকৰণ হেতু এনসাৰ এনেদৰে লিখিবা আবোৰ আমি ইচ্ছামতে বিভিন্ন ধৰণে ৰং কৰিব পাৰো বুজি পালানে 9 নম্বৰ কোৱেশ্চনটো চোৱা লেটাৰ পৰা কেনেকৈ উলিয়া হয় লিখা এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটাৰ এনসাৰ লিখিবা এনেদৰে লেটাৰ পৰা উলিয়াবলৈ লেটা গুটিবোৰ খাৰযুক্ত পানীত উতলোৱা হয় উতলোৱা লেটাৰ পৰা হাতেৰে উলিওৱা হয় এটাৰ এনসাৰ এইখিনি লিখি দিবা 10 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে এটো শেষৰ প্ৰশ্ন মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়াহলে 7002824673 এই নম্বৰত তোমালোকে হোৱাটসঅ্যাপ কৰিবা মই তোমালোকক পিডিএফ ফাইলবোৰ প্ৰভাইড কৰি মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ আৰু যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনৰ এনসাৰবোৰ তোমালোকে পাই যাবা আৰু ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সকলো ধৰণৰ এনসাৰ তোমালোকে এইটো ইউটিউব চেনেলতে পাই যাবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰা বাওফালৰ স্তম্ভত থকা সোফালৰ স্তম্ভবোৰৰ সৈতে মিলোৱা এইটো বাও স্তম্ভ এইটো সু স্তম্ভ এটোৰ লগত মিলাবলৈ দিছে এৰিবলৈ কি খায় তোমাৰ এৰা গছৰ পাত খায় তো এটো এ নম্বৰটো 2 নম্বৰৰ লগত মিলিব মুগা বুলুৱে তোমাৰ কি কৰে চুম গছৰ পাত খায় তো তোমাৰ বি নম্বৰটো তোমাৰ 3 নম্বৰৰ লগত মিলিব আৰু তোমাৰ পাত বুলুৱে কি কৰে নুনি গছৰ পাত খায় তো সি নম্বৰটো 1 নম্বৰৰ লগত মিলিব আৰু মোৰ ছাত্ৰ ছাত্ৰী সকল বুজি পালানে আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা চেপ্টাৰৰ এনসাৰ লৈ আৰু এমসিকিউ লৈ ধন্যবাদ